ৰাণীত শতাধিক মহিলাই কৰিলে তীব্ৰ প্ৰতিবাদ। ৰাণী ব্লক ভংগ কৰক, আমাক ৰাণী ব্লক লাগিবই। ৰাণী ব্লক য'তেই আছে তাতেই থাকক, আমাক ৰাণী ব্লক লাগিবই আদি শ্লোগানেৰে উজ্জ্বল প্ৰতিবাদ মহিলাৰ। উল্লেখ্য যে ৰাজনীতিক ষড়যন্ত্ৰই 1956 চনতে স্থাপন কৰা ঐতিহাসিক ৰাণী ব্লক উঠাই নিয়া বা ভংগ কৰাত দুই বিধায়ক হেমাংগ ঠাকুৰী আৰু ৰামেন্দ্ৰ নাৰায়ণ কলিতাৰ মগ্নতাই ৰাজ্যক হতাশ কৰি তুলিছে। কাৰণ দুই নেতাৰ ন্যস্ত স্বাৰ্থৰ বাবে আজি ৰাণীবাসী ৰাইজে জীয়াত ভুগিবলগীয়া হৈছে। নিৰ্বাচনৰ সময়তে ৰাণীবাসী ৰাজ্যক দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈ দুই বিধায়কে সম্পূৰ্ণৰূপে ৰাজ্যৰ বিপক্ষে যোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে এইসকল সচেতন মহিলা। আজি এইসকল মহিলাই প্ৰতিবাদী সমদল উলিয়াই ৰাণী উন্নয়ন খণ্ডলৈ আহি উন্নয়ন বিষয়ৰ জৰিয়তে জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আমাৰ ৰাণী ব্লকখন ভংগ কৰি ছয়ানী আমাৰ মানে তিনিটা গাঁও পঞ্চায়ত, ৰাণী গাঁও পঞ্চায়ত, উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়ত আৰু দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়ত ছয়ানী ব্লকত অন্তৰ্ভুক্তি কৰিবলৈ যজা কৰি থকাটো আমি গম পাইছোঁ। গতিকে আমি এইটো হ'বলৈ নিদিওঁ। আমাৰ এই ৰাণী ব্লক ডেভেলপমেণ্ট অফিচটো ৰাণী উন্নয়ন খণ্ড 58 চনৰ পৰা ইয়াত আছে, অতীজৰে পৰা আছে। গতিকে আমি ইয়াৰ পৰা আমাৰ মানে পঞ্চায়তৰ মানে ব্লকখন আমি ভংগ কৰি পেলাই আমাৰ পঞ্চায়ত মানে ছয়ানী ব্লকত অন্তৰ্ভুক্তিৰ আমি তীব্ৰ বিৰোধিতা কৰি আজি আমি ৰাণী অঞ্চলৰ সমূহ মহিলাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি DC লৈ BDO বাইদেউৰ জৰিয়তে DC লৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি এতিয়া আমি আমাৰ 54 নম্বৰ বিধানসভা সমষ্টিৰ বিধায়ককো আমি দিম আৰু আমাৰ 29 নম্বৰ পলাশবাৰী সমষ্টিৰ বিধায়ককো আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। যদি ব্লকটো নাথাকে ৰাণীত কেনেকুৱা ধৰণৰ অসুবিধা হ'ব আপোনালোকৰ? আমাৰ ৰাণী এলেকাটো এটা মানে মেঘালয়ৰ সীমান্তৱৰ্তী এলেকা অঞ্চল আৰু অতি স্পৰ্শকাতৰ আৰু এনেকুৱা মানে পিছপৰা আৰু দুৰ্গম পাহাৰীয়া এলেকা। দুৰ্গম পাহাৰৰ পৰা মানুহবিলাক বহু কষ্ট কৰি আহিব লাগে আৰু এই ব্লকটোলৈ আহোঁতেই তেওঁলোকৰ বহু দূৰ পাহাৰৰ পৰা আহিব লাগে। তাৰপিছত যদি আকৌ আমাৰ মানুহখিনি যদি আকৌ ঝাৰুগুৰিলৈ যাব লাগে কিমান অসুবিধা হ'ব। ছয়ানী ব্লকত ঝাৰুগুৰিলৈ যদি যাব লাগে কিমান অসুবিধা একবাৰ ভাবি চাওক। আৰু আমাৰ একেবাৰে মানে পিছপৰা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো ট্ৰাইবেল এলেকা, ট্ৰাইবেল মানে জনবসতি আমাৰ। গতিকে ট্ৰাইবেল বেল্টৰ জনবসতিৰ এলেকাত থকা ব্লকখন এটা নন ট্ৰাইবেল এলেকাত, কথাটো ভুলকৈ নুবুজিব, তাৰমানে লৈ যোৱাটো পিছপৰা অঞ্চলৰ জেগাৰ পৰা কিছু ডেভেলপমেণ্ট জেগালৈ লৈ যোৱাটো সেইটো উচিত নহয়। সেইটো কোনোপধ্যেই আমি মানি নল'ম। আমি যদি এইটো চৰকাৰে যদি এইটো কৰিব খোজে তেতিয়াহ'লে আমি আৰু আন্দোলন আমি তীব্ৰতৰ কৰি তুলিম। কি পঞ্চায়ত আছে ইয়াতে? ইয়াতে 8টা পঞ্চায়ত আছিলে। ৰাণী গাঁও আমাৰ ৰুৰেল পাৰ্টৰ আছিলে ৰাণী গাঁও পঞ্চায়ত, উত্তৰ ভোলাগাঁও, দক্ষিণ ভোলাগাঁও, হাইকুচি পঞ্চায়ত আৰু এফালে মানে 5টা পঞ্চায়ত মাজিৰগাঁও, ধাৰাপুৰ এনেকৈ মিলি 8টা গাঁও পঞ্চায়ত এই ব্লকত আছিলে। কিন্তু মেট্ৰ' প্ৰপ'জ কৰাৰ কাৰণে 5টা গাঁও পঞ্চায়ত হয়তো উলিয়াই নিব বিচাৰিছে আৰু 5টা গাঁও পঞ্চায়ত উলিয়াই নিয়াৰ কাৰণে আমাৰ 3টা গাঁও পঞ্চায়তৰ কাৰণে এটা ব্লক হয়তো ৰাখিব বিচৰা নাই না বাকী কথাবিলাক আমি ভালকৈ ইমান মানে আমি বুজিব নোৱাৰিম, আমি সেইটো অফিচিয়েল কথা। কিন্তু আমি 3টা গাঁও পঞ্চায়তৰ কাৰণে ৰুৰেল পাৰ্টৰ 3টা গাঁও পঞ্চায়তৰ কাৰণে দৰকাৰ হ'লে সেইফালৰ পৰা কেইটামান গাঁও পঞ্চায়ত আমাৰ ফালে আনক। আমাৰ গাঁও পঞ্চায়ত ছয়ানী ব্লকত নিনি ছয়ানী ব্লকৰ পৰা আমাৰ ব্লকলৈ গাঁও পঞ্চায়ত টানি আনক। হয়, স্মাৰকপত্ৰখন লাভ কৰিলোঁ বাৰু। এতিয়া চৰকাৰৰ বিশেষ সুবিধাৰ বাবে ব্লকৰ ডিলিমিটেশ্যনৰ কাম চলি আছে, কিন্তু সম্পূৰ্ণ সিদ্ধান্ত এতিয়াও হোৱা নাই। প্ৰথম কথা হ'ল যে একোটা সমষ্টি অনুসাৰে তাৰমানে ভাগ কৰিছিল। গতিকে সেই অনুসাৰে যিটো ৰুৰেল পাৰ্ট আমাৰ ৰুৰেল পাৰ্টটোহে ছয়ানী বৰদোৱাৰ নিয়াৰ বাবে সিদ্ধান্ত মানে চলিহে আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা বুলি মই ক'ব নোৱাৰোঁ। আৰু বাকী ৰাণী ব্লকৰ অধীনত
যিটো মেট্ৰ' পাৰ্ট সেই অঞ্চলটো থাকিব বুলি শুনিছিলোঁ এতিয়া কাম চলি আছে বাৰু আপোনালোকৰ যিহেতু আমি দাবী পত্ৰ পালোঁ এই দাবী পত্ৰসমূহ আমি ওপৰলৈ পঠিওৱাৰ বাবে সিদ্ধান্ত লৈছোঁ আজি বা কালিৰ ভিতৰতেই আমি পঠাম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com